বাইদেউসকল নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আকৌ এটা ভিডিঅ'লৈ। এতিয়া ভাৰ্জনটো আপডেট হোৱাৰ কাৰণে আপোনালোকলৈ ভিডিঅ'টো লৈ আহিলোঁ। এতিয়া আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো মই দেখুৱাইছোঁ। আপোনালোকে আপোনালোকৰ গুগলত aba.assam.gov.in মাৰিলে আপোনালোকে এই গছপুলি ৰোপণৰ অমৃত বৃক্ষ আন্দোলনৰ কেনেকৈ ৰেনিউ কৰিব বা কেনেকৈ ৰেজিষ্ট্ৰেশ্যন বা নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব সেই ভিডিঅ'টো আপোনালোকে কৰিব পাৰিব। খুলি যাব, আপোনালোকৰ ডাটা অন কৰি ল'ব। আগতে অন কৰাৰ লগে লগে এতিয়া তিনিটাল আছে, এইখিনি তিনিটাল দিয়া আছে। এই তিনিটালত আপোনালোকে ক্লিক কৰিলে কি হ'ব, ইয়াত পাব আপোনালোকে হোম, SOP ইনফৰমেশ্যন, ডাউনলোড এপ, APK, লগইন, ৰেনিউ ৰেজিষ্ট্ৰেশ্যন, নিউ ৰেজিষ্ট্ৰেশ্যন। সেইখিনিত আপোনালোকে মনত থ'ব বাইদেউ। ইয়াত আছে আপোনালোকে যদি ডাউনলোড এপ, এই ডাউনলোড এপ আপোনালোকে পাব। এইটো লাইভ হ'ব, এইটো আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে ডাউনলোড কৰিবলৈ পাব। এতিয়া লাইভ হোৱা নাই, গতিকে আপোনালোকে বেছি দিন নাই, আপোনালোকে 25 তাৰিখ বা তাৰ আগত বা তাৰ পিছত 25 তাৰিখৰ পৰা আপোনালোকে এই এপখন এণ্ড্ৰইডৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াত আপোনালোকে ডাউনলোড APK দিয়া থাকিব আৰু এইখিনি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট, যিকোনো ডিষ্ট্ৰিক্ট যেনিবা আপোনালোকৰ ডিমা হাছাও যদি ডিমা হাছাও, গোলাঘাট যদি গোলাঘাট, হোজাই হ'লে হোজাই। আমাৰ যিহেতু কাৰ্বি আংলং আছে, কাৰ্বি আংলং আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। এই ব্লু বাটন যিটো আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। এইখিনিতে আপোনালোকে ক্লিক কৰিলে কি হ'ব, আপোনালোকক ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ লগে লগে প্লে ষ্ট'ৰৰ পৰা আপোনালোকে সেইখিনি এপটো পাই যাব। এতিয়া মই আপোনালোকক আকৌ দেখাবলৈ লৈছোঁ। ইয়াত চাব আপোনালোকে প্ৰথমতে কি কৰিব, আপোনালোকে অলৰেডি ৰেজিষ্টাৰ্ড কৰা হৈছে। যিহেতু 2023 চনৰ অমৃত বৃক্ষ আন্দোলনত দুটাকৈ গছপুলি ৰোপণ কৰা হৈছিলে আপোনালোকে, তাত আপোনালোকে আপলোড কৰিছিলে জিঅ'টেগ ফটো। সেই প্ৰচেছটো আপোনালোকে জানে চাগে। তো আপোনালোকক আকৌ এবাৰ মই পুনৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাব বিচাৰিছোঁ। আপোনালোকে হয়তো পাহৰিব পাৰে। এতিয়া আপোনালোকে মনত ৰাখিব বাইদেউ, এতিয়া আপোনালোকে 18 জুলাইৰ পৰা 31 জুলাইলৈ সেইখিনি প্ৰচেছ কৰি থাকিব। 18 জুলাইৰ পৰা 31 জুলাই, 1 আগষ্টৰ পৰা 14 আগষ্টত ফটোখিনি আপোনালোকে এই এপত যদি লাইভ হৈ যায় তাত আপলোড কৰিব লাগিব আপোনালোকে জিঅ'টেগ ফটো। এতিয়া আপোনালোকে 1 আগষ্টৰ পৰা ডেট 1 মানে 1 আগষ্টৰ পৰা 14 আগষ্টলৈকে আপোনালোকে 6টা গছপুলি ৰুবলৈ আপোনালোকে পাব। 6টা গছপুলি ৰোপণ কৰাৰ পিছত আপোনালোকে প্ৰত্যেকটোৰ ফটো আপোনালোকে ধুনীয়াকৈ ফটো ক্লিক কৰি ল'ব আৰু তাত আপলোড কৰি দিব। ইয়াত দিয়া আছে আপোনালোকে ৰেনিউ ৰেজিষ্ট্ৰেশ্যন। যিহেতু আপোনালোকে যোৱাবাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে, আপোনালোকে ৰেনিউ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেনিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু 6 ডিজিট OTP আপোনালোকৰ মোবাইলত যাব। গতিকে ইয়াত চাব 6 ডিজিট মই নাম্বাৰ এটা দিছোঁ, এইখিনি নাম্বাৰ দিছোঁ। ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হ'ব লাগিব। ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ যদি নহয় তাত নট ৰেজিষ্টাৰ্ড বুলি শ্ব' কৰিব। ইয়াত মই জেনেৰেট OTP কৰিছোঁ। এতিয়া আপোনালোকক ৰিচেণ্ট OTP, যদি OTP নাযায়, OTP যোৱাৰ পিছত মই OTP পালোঁ। OTP পোৱাৰ লগে লগে আপোনালোকে মোবাইলত OTP আহিব। তাত OTP আহিব, আপোনালোকৰ OTP দি দিব, 6 ডিজিট OTP দিয়াৰ লগে লগে আপোনালোকে লগইন ইনটু অমৃত বৃক্ষ আন্দোলন OTP ভেলিড ফৰ 5 মিনিট বুলি দেখাব। আপোনালোকক স্ক্ৰীনশ্বট মই শ্বেয়াৰ কৰি দিম। OTPটো দিয়াৰ লগে লগে মই ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ আহিছে থেংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ইয়াৰ, ক্লিক দ্য ৰিনিউ বাটন টু এনৰল ফৰ দিছ ইয়াৰ প্ৰগ্ৰাম। ইয়াত নাম আহিছে, আপোনালোকে নামটো দেখিবলৈ পাব। ৰেনিউ SAG এড্ৰেছটো ওলালে, ইয়াত ৰেনিউ বাটনটো ক্লিক কৰিলে আপোনালোকৰ ৰেনুৱেল ছাকচেছফুলি বুলি দেখাব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ দেখালে, ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড বুলি কৈছে। এতিয়া আপোনালোকে লগইন কৰিব পাৰে। এতিয়া এইখিনি প্ৰচেছলৈকে আপোনালোকে এৰি দিব লাগে। আপোনালোকে ৰেনুৱেল কৰিবলৈ এৰি দিব লাগে। এইটো আপোনালোকে 31 জুলাইলৈকে কৰিব। তাৰপিছত এক্সিট কৰি ল'ব। এক্সিট কৰাৰ লগে লগে আকৌ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন মানে ৰেনুৱেলটো আপোনালোকে আকৌ ক্লিক কৰিব, আকৌ মোবাইল নাম্বাৰ কৰিব। প্ৰচেছটো বহুত ইজি আছে। মোবাইল নাম্বাৰটো ওচৰত থাকিব লাগিব। OTP আপোনালোকে প্ৰত্যেকগৰাকী SAG মেম্বাৰৰ আপোনালোকে ওচৰত থাকিব লাগিব আৰু আপোনালোকে ৰেজিষ্টাৰ্ড কৰি দিব লাগিব। সেইখিনি আপোনালোকে কৰিবলৈ সহজ হ'ব লগত মোবাইল থাকিলে। তাৰপিছত আকৌ ফোন মাৰি পেলাই OTP ল'লে আপোনালোকৰ সময় যাব। তাৰপিছত আকৌ আহিলে আপোনালোকে যদি নতুন SAG আছে বা যোৱাবাৰ ৰৈ গৈছে, সেইখিনি মেম্বাৰ যদি ৰৈ গৈছে, আপোনালোকে ৰেনিউ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকক জনোৱা হৈছে। এতিয়া নতুন ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো আপোনালোকক ক'ম। নতুন যিহেতু SAG মেম্বাৰ আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ পিছত ৰেজিষ্ট্ৰেশ্যনৰ পিছত বা বহুত মেম্বাৰগৰাকী ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, হয়তো টেকনিকেল প্ৰব্লেম হৈছে বা আমি ৰিচ আউট কৰিব পৰা নাই, এই মেম্বাৰগৰাকী ৰৈ গ'ল যোৱাবাৰ। তেতিয়াহ'লে এইবাৰ আপোনালোকে নতুন ৰেজিষ্ট্ৰেশ্যন কৰি দিব, নিউ ৰেজিষ্ট্ৰেশ্যন মাৰি পেলাই। ইয়াত চাব আপোনালোকে গ্ৰুপ আছে, আমাৰ আশা কৰ্মী, অংগনবাড়ী ডিপাৰ্টমেণ্ট, এডুকেশ্যন ইনষ্টিটিউশ্যন, ফাৰ্মাৰ, NGO, আদাৰ ইণ্ডিভিজুৱেল ইনষ্টিটিউশ্যন। আমাৰ চেল্ফ হেল্প গ্ৰুপটো আপোনালোকে ক্লিক কৰিব। চেল্ফ হেল্প গ্ৰুপটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত আহিছে নহয়, ইয়াত আহিছে আপোনালোকে ৰুৰেল চেল্ফ হেল্প গ্ৰুপটো দিব। নেম অফ চেল্ফ হেল্প গ্ৰুপ আপোনালোকে দিব যিকোনো। মই দিছোঁ ইয়াতে ফামি বুলি দিছোঁ। ইয়াত কোড নম্বৰ দি দিব। কোড নম্বৰ মই দিছোঁ এনে মানে ভৰাই দিছোঁ। ইয়াত কোড নম্বৰ যিকোনো দিব পাৰে, মানে SAG লকছ কোডটো MIS কোডটো দি দিব। মোবাইল নাম্বাৰ, মেম্বাৰগৰাকীৰ মোবাইল নাম্বাৰ, শুদ্ধ মোবাইল নাম্বাৰটো দিব, যিহেতু এই মোবাইল নাম্বাৰ OTP আহিব। তাৰপিছত আহিব আপোনাৰ SAG মেম্বাৰৰ নাম গৰাকী, তাৰ ফাদাৰ, মাদাৰ্ছ বা স্পাউছ, হাজবেণ্ডৰ নাম দিব, বয়স, তাৰপিছত জেণ্ডাৰ আপোনালোকে চিলেক্ট কৰি দিব ফিমেল। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, জিলা কি হয়। আপোনালোকৰ কাৰ্বি আংলং আছে, যিহেতু মই কাৰ্বি আংলং চিলেক্ট কৰিছোঁ। ইয়াত কাৰ্বি আংলং চিলেক্ট কৰিলোঁ। তাৰপিছত আপোনালোকে চাব ব্লকত আছে আপোনালোকৰ চামেলাংচু ব্লক ক্লিক কৰিব।
ভিলেজ আপোনালোকৰ ভিলেজ এড্ৰেছখিনি পোষ্ট অফিচখিনি পুলিচ ষ্টেচনখিনি ভৰাই দিব ধুনীয়াকৈ লিখি পেলাই তাৰপিছত আইডেণ্টিটি কাৰ্ড আপোনালোকে ভোটাৰ কাৰ্ড পেন কাৰ্ড যিকোনো আপোনালোকে চিলেক্ট কৰিব পাৰে মই ইয়াত আধাৰ কাৰ্ড দিছোঁ আধাৰ কাৰ্ড দিয়াৰ লগে লগে ন' ফাইল চুজ ফাইল ক্লিক কৰিব তাৰপিছত আপোনালোকে চুজ ফাইল আপোনালোকে আগৰ পৰা ফটো খিচি ৰাখিছে যদি ফটো লৈ ল'ব গেলাৰীৰ পৰা নহ'লে কেমেৰা ডাইৰেক্ট ফটো এনেকুৱা উঠাই ল'ব এনেকুৱা ফটো উঠাই ল'ব পাৰিব আপোনালোকে ফটো উঠাই ল'লোঁ মই ফটো উঠাৰ পিছত অ'কে কৰাৰ পিছত আপোনালোকে ইয়াতে জেনেৰেট অ'টিপিত মাৰিব আপোনালোকে জেনেৰেট অ'টিপি আহিলে 6টা ডিজিট অ'টিপি আহিব যিকোনো 6টা ডিজিট অ'টিপি অহাৰ পিছত আপোনালোকে এই স্ক্ৰীনত যেতিয়া চিকিউৰিটি নাম্বাৰ আছে সেইখিনি দি দিব তাৰপিছত ছাবমিট কৰাৰ পিছত আপোনালোকৰ ছাকচেছফুলি ছাবমিটেড বুলি দেখাব ইয়াত মই কৰা নাই বাৰু আপোনালোকে ছাকচেছফুলি ছাবমিটেড বুলি ক'ব থেংক ইউ ফৰ ৰেজিষ্ট্ৰেশ্যন এনেকুৱা ক'ব সেই তাৰপিছত আপোনালোকে হৈছে এইখিনিতে আপোনালোকে ৰৈ দিব এতিয়া আপোনালোকে যেতিয়া 1 আগষ্টৰ পৰা 1 আগষ্টৰ পৰা এপ লাইভ হৈ যাব আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ বা জিলা ৱাইজ আপোনালোকে পাব ইয়াতে আপোনালোকে 3 ডট লিংকত গৈ পেলাই 3টা লাইনত ক্লিক কৰিব তাৰপিছত ডাউনলোড এপত যাব ডাউনলোড এপত ক'লে আপোনালোকে মই প্ৰথমতে দেখাইছিলোঁ এতিয়া আকৌ এবাৰ দেখাই দিছোঁ ইয়াত চাব আপোনালোকে হেৰি আছে জিলা আমাৰ অসমৰ জিলা কেইখনৰ গোটেইখিনি জিলা দিয়া আছে তো আপোনালোকে আমি যিহেতু কাৰ্বি আংলঙৰ তো কাৰ্বি আংলঙত ইয়াতে আমি ক্লিক কৰি দিব লাগিব ইয়াত ক্লিক কৰিলে আপোনালোকে দেখা দিব এই এপটো লাইভ হোৱা নাই গতিকে 1 তাৰিখৰ পৰা আপোনালোকে পাব তাৰ আগতে এই লাইভ হৈ যাব গতিকে ইয়াত আপোনালোকে 1 তাৰিখৰ পৰা আপোনালোকে আপলোডিং কৰা প্ৰচেছটো আপোনালোকে কৰি দিব লাগিব 1 তাৰিখৰ পৰা 14 আগষ্টলৈ গতিকে আপোনালোকে পলম নকৰাকৈ ৰেজিষ্ট্ৰেশ্যন বা ৰেনিউ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে 31 জুলাইলৈকে আপোনালোকে কৰি দিব লাগিব যিহেতু আমাৰ SLLMৰ হেৰি আছে অৰ্ডাৰ দিয়া হৈছে আপোনালোকক আৰু লগতে গছপুলিৰ যিটো বিতৰণ হ'ব আপোনালোকে 25 জুলাই বা তাৰ আগতে আপোনালোকক পাই যাব আপোনালোকৰ লোকেশ্যন শ্বেয়াৰ কৰা হৈছে যে আপোনালোকে ব্লক ৱাইজ লোকেশ্যন দিয়া হৈছে ক্লাষ্টাৰ ৱাইজ লোকেশ্যন দিয়া হৈছে GP ৱাইজ গতিকে আপোনালোকে ইনচাৰ্জৰ নাম্বাৰ দিয়া আছে তাত নাম্বাৰ কণ্টেক্ট কৰি ল'ব বা খবৰ লৈ ল'ব তাত আপোনালোকে গছপুলি ক'ত বিতৰণ কৰিব লোকেশ্যনটো তাত গছপুলিটো ইয়াতে ডিষ্ট্ৰিবিউশ্যন কৰিব আহিব তাত থৈ পেলাই আপোনালোকে ভিঅ' ৱাইজ আকৌ ডিষ্ট্ৰিবিউশ্যন কৰি দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে উজু হ'ব যদি কনফিউজন আছে আপোনালোকৰ ব্লক অফিচিয়েল থাকিব ব্লক অফিচিয়েল তাতে প্ৰত্যেকৰে লোকেশ্যনত শ্বেয়াৰ কৰা হৈছে তো উইথ ফোন নম্বৰ ব্লক অফিচিয়েলক আপোনালোকে কণ্টেক্ট কৰি ল'ব যদি বুজিবলৈ এইখিনিও যদি বুজিবলৈ আপোনালোকে অসুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় আপোনালোকৰ নিজৰ ক্লাষ্টাৰ BC বা ব্লক অফিচিয়েলক আপোনালোকে যোগাযোগ কৰিব বাইদেউসকল ইমানখিনি ক'লোঁ মই আকৌ এবাৰ আহিম ভিডিঅ'লৈ এইখিনিতে মই সামৰণি মাৰিছোঁ যদি আপোনালোকে বুজিবলৈ টান পাইছে যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি দিব যদি আপোনালোকে বুজিবলৈ টান পাইছে যদি মোক লিখিব মই আকৌ এবাৰ ভিডিঅ' বনাই আপোনালোকৰ ওচৰলৈ আহিম ধন্যবাদ তেখেতসকললৈ